মই বিচৰা ঠাইডোখৰ ইয়াতো নেপালো যেনিয়ে যাওঁ তেনিয়ে এই শুনিবৰ নোখোজা নামটোহে শুনো ও হৰি এ প্রবেখিলা ভন্তা কর্ণ অভারভি কর দেখা সর্বজন অবে পাতাল ঘূৰি ফুৰিছো তো নাই আৰু যতে সেই নামটো শুনো ততে মই এইটো বজাই দিওঁ বাৰু আকৌ পুনৰ মই দেখা দেখি হ'ম দেই মিছা হ'ল মই বিচৰা ঠাইডোখৰ ইয়াতো নেপালো যেনিয়ে যাওঁ তেনিয়ে এই শুনিবৰ নোখোজা নামটোহে শুনো কি কৰোঁ কলৈ যাওঁ ক'ত মৰোঁগৈ গোবিন্দ এইবাৰহে মৰিলোঁ গোবিন্দ গোবিন্দ
ঈশ্বৰ তুমি কোন হে মই ঘণ্টা কৰ্ণ তুমি ঘণ্টা কৰ্ণ হয় পিছে তুমি কোনফালে নোযোৱা এই হৰিনাম নাইকিয়া ঠাই এডোখৰ বিচাৰি ফুৰিছো আৰু যলৈ যাওঁ ততে মই অকল সেই নামটো শুনো ক'ত পাম বাৰু মই হৰিনাম নোলোৱা ঠাই হয় তুমি পণ্ডকৰ ৰাজ্যলৈ যোৱা তাতে তোমাৰ হৰিনাম তুমি অকণমান শুনিবলৈ নোপোৱা তেন্তে মই আহিছো দেই মহাৰাজ মই আপোনাক কাটৰ কৰিছো ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰি আপুনি আপোনাৰ বিপদ নামাতিব বল পূজাৰী কোনে মোক পূজা কৰিব কোনে মোক পূজা কৰিব ৰাজ পূজাৰীয়ে যদি মোক ঈশ্বৰ বুলি পূজা নকৰে তেন্তে মোক কোনে পূজা কৰিব নকৰিলেও চিন্তা নাই মহাৰাজ মই কৰিম কোন কোন তই এইদৰে তই ক'ত ঘূৰি ফুৰিছ মই ঘণ্টা কৰ্ণ এই হৰিনাম নাইকিয়া ঠাই এডোখৰ বিচাৰি দেৱৰক্ষী মতে মই আপোনাৰ ঘূৰি পালোহি হ'ব এই মুহূৰ্তত তই মোক পূজা কৰিব নালাগে ভাল মহাৰাজ এই তৰোৱাল ল এই তৰোৱাল ল বিষ্ণু পূজা কৰা বা কৃষ্ণ পূজা কৰা তাকেই লগ পাওঁ ততালিকে হত্যা কৰিবি নতু মোৰ কাষলৈ তই লৈ আহিবি জীৱ আজ্ঞা মহাৰাজ ময়ো যাওঁ নিজ কৰ্তব্যত অগ্ৰসৰ এইবাৰ মই জোখেৰে কামটো পালো যাকে য'তে পাওঁ